নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটাৰ ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজি খবৰকেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনে ধৰণৰ খবৰবিলাক যাতে নিতৌ এই চেনেলটোত চাই থাকিব পাৰে। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। খবৰ লৈ পৰিছে যোৱাকালি দুজনীয়া এটা SIT দল গৈ পালেগৈ ছিংগাপুৰত যিটো ঘটনা সংঘটিত হৈছিলে জুবিন দাৰ সৈতে, যি স্থানত সেই ঘটনাটো সংঘটিত হৈছিলে সেই স্থানৰ পৰা ৰিপৰ্ট কালেক্ট কৰিবৰ কাৰণে, সেই স্থানৰ পৰা তথ্য সংগ্ৰহ কৰিবৰ কাৰণে আমাৰ অসমৰ পৰা দুজনীয়া এটা SITৰ দল গৈ পাইছেগৈ ছিংগাপুৰ। আৰু এই কথা জনাইছে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। তেখেতে কৈছে যে তেখেতৰ নেতৃত্বত দুজনীয়া এটা দল যোৱাকালি ছিংগাপুৰলৈ বুলি উৰা মাৰিছে জুবিন দাৰ মৃত্যুৰ সৈতে জড়িত থকা যিকোনো তথ্য উদ্ধাৰ কৰিবৰ কাৰণে। যি তথ্যই পায় ছিংগাপুৰৰ পৰা সেই তথ্য উদ্ধাৰ কৰিবৰ কাৰণে দুজনীয়া এটা SITৰ দল উৰা মাৰিছে ছিংগাপুৰলৈ বুলি। কিন্তু সেই সময়তেই জুবিন দাৰ মৃত্যুৰ সন্দৰ্ভত এটা খবৰ ওলাই পৰিছে যে জুবিন দাক কোনো ধৰণৰ প্ৰয়োজন দি হত্যা কৰা হোৱা নাই বুলি খবৰ ওলাই পৰিছে। আৰু এইটো এটা ৰিপৰ্টছ ওলাইছে গুৱাহাটী মেডিকেল কলেজৰ পৰা। এইটো কিমান দূৰ সত্য নাজানো, কিন্তু সামাজিক মাধ্যমত এটা ৰিপৰ্টছ প্ৰচাৰ হৈছে, যিটো ৰিপৰ্টত উল্লেখ কৰা হৈছে যে জুবিন দাক প্ৰয়োজন দি হত্যা কৰা হোৱা নাছিলে। এইটো জুবিন দাৰ দ্বিতীয়টো ৰিপৰ্টছ, যিটো পোষ্টমৰ্টেম ৰিপৰ্ট, এইটো দ্বিতীয়বাৰ ৰিপৰ্টছ উলিওৱা হৈছিলে আৰু এইটো কনফাৰ্ম কৰিছে গুৱাহাটী মেডিকেল কলেজে কনফাৰ্ম কৰিছে জুবিন দাৰ পোষ্টমৰ্টেম ৰিপৰ্ট। আৰু সেই ৰিপৰ্টত উল্লেখ আছে বোলে যে জুবিন দাক প্ৰয়োজন খুৱাই হত্যা কৰা নাছিলে, এই বুলি তথ্য ওলাই পৰিছে। তো এই তথ্য কিমান দূৰ সঁচা সেই সম্পৰ্কে আপোনালোকক গেৰাণ্টি দি ক'ব নোৱাৰিম, কিন্তু সামাজিক মাধ্যমত যিহেতু ওলাইছে ভাবিলোঁ আপোনালোককো জনাই দিওঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়াও কিন্তু লিখিবলৈ নাপাহৰিব #JusticeForJubin Garg। ফেচবুকত কিবা এটা আপলোড কৰিলে, ইনষ্টাগ্ৰামত কিবা এটা আপলোড কৰিলে, বা আপোনালোকে ইউটিউবতেই হওক, ফেচবুকতেই হওক বা ইনষ্টাগ্ৰামতেই হওক, যেতিয়া কোনো এজন ব্যক্তিয়ে কিবা ভিডিঅ' আপলোড কৰে তাত আপোনালোকে লিখিব #JusticeForJubin Garg, যাতে জুবিন দাই সোনকালে ন্যায় লাভ কৰে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। সকলো ফালে কেৱল শোকৰ ছাঁ। এইবাৰ আনকি মানুহে ভালদৰে দেৱালীও উদযাপন নকৰিলে। আন কেইবাৰৰ দৰে এইবাৰ দেৱালীত মানুহে বম ফটাকা নুফুটালে। আমাৰ অসমত যিসকল নেকি অসমীয়া মানুহ আছে, যিসকল থলুৱা খিলঞ্জীয়া মানুহ আছে, তেওঁলোকেতো ভালদৰে এইবাৰ দেৱালীটো উদযাপনেই কৰা নাই। বাকী যিসকল নেকি অনা অসমীয়া আছে তেওঁলোকে অলপ চলপ উদযাপন কৰিছে দেৱালীটো, কিন্তু যিসকল অসমীয়া মানুহ তেওঁলোকেতো এইবাৰ ভালদৰে দেৱালীটোকে উদযাপন কৰা নাই। এইবাৰ জুবিন দাৰ মৃত্যুৰ বাবে জুবিন দাৰ শোকে সকলোৰে অন্তৰত বৰ্তমান সময়ত দুখ দি আছে, আৰু যাৰ কাৰণে নেকি এইবাৰ প্ৰায় সংখ্যক অসমীয়া মানুহে দেৱালী উদযাপন কৰা নাই, দেৱালীত বম ফটাকা ফুটোৱা নাই। ইয়াতে আপোনালোকে উদযাপন কৰক নকৰক মোৰ ক'ব লগা একো নাই, কিন্তু যিটো দেখা পাইছোঁ সেইটোহে মই আপোনালোকক অৱগত কৰিছোঁ। এতিয়া আমাৰ গাঁৱৰ কথাই যদি আপোনালোকক ক'বলৈ যাওঁ, আমাৰ গাঁওখনত সকলোৱে চাকি বন্তি জ্বলাইছে, কিন্তু চাকি বন্তিৰ পৰিৱৰ্তে যি নেকি বম ফটাকা যোৱাবাৰৰ নিচিনা, মানে যোৱাবাৰ যেনেকৈ ফুটাইছিলে, এইবাৰ তেনেকুৱা বম ফটাকা ফুটোৱা আমি দেখিবলৈ পোৱা নাই। বাৰু যি কি নহওক, সেই সময়তে আপোনালোকৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। PM কিষাণৰ 21 নম্বৰ কিস্তিটো নৱেম্বৰ মাহৰ প্ৰথমটো সপ্তাহতে প্ৰদান কৰিব বুলি খবৰ ওলাই পৰিছে। কিয়নো আমাৰ বৰ্তমান ভাৰতবৰ্ষত প্ৰায় 4খন ষ্টেটত 21 নম্বৰ কিস্তিটো অলৰেডি প্ৰদান কৰিলে, কাৰণ সেইকেইখন ষ্টেটত আপোনাৰ খেতিৰ বাবে প্ৰদান কৰা হৈছে 4 নম্বৰ কিস্তিটো এডভান্সকৈ। এতিয়া আমাৰ অসমতো বা আমাৰ ভাৰতবৰ্ষৰ বাকী যিকেইখন নেকি ষ্টেটত দিব লগা আছে 11 নম্বৰ কিস্তি, সেই 11 নম্বৰ কিস্তিটো খুব শীঘ্ৰেই প্ৰদান কৰিব বুলি জনাইছে। আপুনি যদি PM কিষাণৰ পইচা পায় তেন্তে আপোনাৰ কাৰণে এটা বিৰাটেই ভাল খবৰ। আপোনালোকে খুব সোনকালেই PM কিষাণৰ 21 নম্বৰ কিস্তিটো লাভ কৰিব। তো আপুনি বাৰু PM কিষাণৰ ধৰণ পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। আপুনি বাৰু চৰকাৰী ঘৰ নাই পোৱা নেকি? আপুনি পকী ঘৰত থাকিব পৰা নাই নেকি? যদি আপুনি এতিয়ালৈকে কেঁচা ঘৰতে আছে, এতিয়ালৈকে চৰকাৰী ঘৰ এটা পোৱা নাই, তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। 22 অক্টোবৰলৈকে জিঅ' টেগৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে।
আপোনালোকে যদি এতিয়ালৈকে জিঅ' টেগ কৰা নাই, আপোনালোকে যদিহে এতিয়ালৈকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰা নাই, 22 তাৰিখলৈকে সময়সীমা আপোনালোকক বান্ধি দিছে, 22 তাৰিখলৈকে আপোনালোকক সময়সীমা বৃদ্ধি কৰি দিছে। আপোনালোকে এতিয়াই জিঅ' টেগ কাৰ্যসূচী সম্পন্ন কৰক। আপুনি যদি এতিয়ালৈকে জিঅ' টেগ কৰা নাই তেন্তে আপোনাৰ মোবাইল ফোনত ডাউনলোড কৰক আৱাজ প্লাছ এপ্লিকেশ্যন, আৰু সেই এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে জিঅ' টেগ কাৰ্যসূচী সম্পন্ন কৰক। আপোনালোকে জিঅ' টেগ কৰক আপোনাৰ ঘৰখন। বৰ বিশেষ একো কৰিব নালাগে। আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে প্ৰথমে লগ ইন কৰিব লাগিব, KYC আপলোড কৰিব লাগিব, আৰু আপোনালোকৰ কেঁচা ঘৰৰ একপি চেলফি আপোনালোকে আপলোড কৰিব লাগিব, আৰু তাৰ পাছত আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। তো এতিয়ালৈকে যদি জিঅ' টেগ কৰা নাই শীঘ্ৰেই জিঅ' টেগ কৰক এটা চৰকাৰী ঘৰ লাভ কৰিবৰ কাৰণে। যদি খবৰটো ভাল লাগিছে লাইক এটা কিন্তু কৰিবলৈ নাপাহৰিব। সময় বেছিকৈ নাই, কালিলৈ হৈছে 22 তাৰিখ, আজি 21 তাৰিখ, গতিকে সময় হাতত বেছিকৈ নাই, শীঘ্ৰেই আপোনালোকে জিঅ' টেগ কৰি পেলাওক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে, আপোনাৰ যদি পুৰণা বাহনৰ কৰ পৰিশোধ কৰিবলৈ বাকী আছে তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ ওলাইছে, আৰু লগতে আপোনাৰ যদি বাহনৰ 15 বছৰ উকলি গৈছে তেন্তে আপোনাৰ কাৰণেও অন্য এটা ভাল খবৰ ওলাই পৰিছে। প্ৰথম ভাল খবৰটো জনাই লওঁ, যদি আপোনালোকৰ কৰ পৰিশোধ কৰিবলৈ বাকী আছে পুৰণা বাহনৰ, ৰোড টেক্সেই হওক বা অন্যান্য কৰ যদি পৰিশোধ কৰিবলৈ বাকী আছে তেন্তে আপোনালোকে শীঘ্ৰেই কৰ পৰিশোধ কৰক। আপোনালোকক 70%লৈকে 75%লৈকে আপোনালোকক কৰ ৰেহাই প্ৰদান কৰিব বুলি কৈছে। মাত্ৰ আপোনালোকে 25% টেক্স পৰিশোধ কৰিলেই হ'ব। গতিকে আপোনাৰ যদি টেক্স পৰিশোধ কৰিবলৈ আছে শীঘ্ৰেই টেক্স পৰিশোধ কৰক। তাৰ লগতে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে, আপোনালোকে যদি আপোনালোকৰ 15 বছৰ উকলি যোৱা পুৰণা বাহনখন স্ক্ৰেপ কৰে বুলি কয়, মানে আপোনালোকে সেই বাহনখন যদি নচলাওঁ বুলি বাহনখন ভাঙি পেলায়, আৰু সেই বাহনখন ভাঙি পেলোৱাৰ পাছত নিৰ্দিষ্ট প্ৰতিষ্ঠানসমূহে আপোনালোকক একোখন চাৰ্টিফিকেট দিব, আৰু সেই চাৰ্টিফিকেটখন লৈ যদি অনাগত বাইক বা গাড়ী আপোনালোকে কিনিবলৈ যাওঁতে ছাবমিট কৰে তেতিয়া আপোনালোকক সেই বাইক বা সেই গাড়ীত যথেষ্ট পৰিমাণৰ কৰ ৰেহাই প্ৰদান কৰিব বুলি জনাইছে। গতিকে আপোনাৰ বাহনখন যদি 15 বছৰ উকলি গৈছে তেন্তে আপোনালোকে যিকোনো এটা স্ক্ৰেপ কৰা প্ৰতিষ্ঠানলৈ যাওক, আপোনাৰ বাহনখন স্ক্ৰেপ কৰক, তাৰ পৰা এখন আপোনালোকে চাৰ্টিফিকেট লওক, আৰু সেই চাৰ্টিফিকেটখন ডিলাৰত জমা কৰক, যাৰ ফলত নেকি আপোনালোকে যথেষ্ট পৰিমাণৰ টেক্স ৰেহাই পাব। তো আপোনালোকৰ যদি বাইক গাড়ী এইবিলাক আছে আপোনালোকৰ কাৰণে এই দুটা ভাল খবৰ ওলাই পৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দেৱালীৰ ওপৰত। খবৰ ওলাই পৰিছে যে এইবাৰ বৰপেটাৰ যিসকলে নেকি ফটকা নিৰ্মাণ কৰে, যিসকলে আতচবাজি নিৰ্মাণ কৰে, তেওঁলোকৰ প্ৰায় 50 লাখৰ পৰা 60 লাখ টকাৰ হেনো লোকচান হৈছে। 50ৰ পৰা 60 লাখ টকাৰ লোকচান হৈছে এই কাৰণেই, কাৰণ এইবাৰ মানুহে যোৱাবাৰৰ নিচিনাকৈ আনন্দ ফূৰ্তি কৰা নাই, যোৱাবাৰৰ নিচিনাকৈ বোম ফাটাকা এইবাৰ ফুটোৱা নাই, যাৰ কাৰণে নেকি বৰপেটাৰ যিসকল নেকি থলুৱা ব্যৱসায়িক আছে, বৰপেটাৰ থলুৱা যিসকল নেকি মেনুফেকচাৰাৰ আছে, যিসকলে বোম ফাটাকা নিৰ্মাণ কৰে, যিসকলে ফুলঝাৰি নিৰ্মাণ কৰে, তেওঁলোকৰ 50ৰ পৰা 60 লাখ টকাৰ লোকচান হৈছে হেনো যোৱাবাৰৰ তুলনাত। তো লোকচান সন্মুখীন হ'বই লাগিব, ইমান বছৰে আপোনালোকে লাভেই কৰিলে, এইবাৰ দিয়ক লোকচান হৈছে আৰু কোনো কথা নাই, নেক্সট বছৰৰ পৰা আপোনালোকে আকৌ লাভ খাব, খালি এই বছৰ আপোনালোকে বাৰু লোকচান খাই দিলে, কোনো কথা নাই, জুবিন দাৰ স্মৃতিত আপোনালোকে এইবাৰ লোকচান খাই দিলে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জল জীৱন মিছন আঁচনিৰ ওপৰত। আমাৰ অসমত বৰ্তমান সময়ত জল জীৱন মিছন আঁচনিৰ কাম কাজসমূহ ৰখি আছে। কোনো ঠাইত যদি 90% কাম সম্পূৰ্ণ হৈছে, কোনো ঠাইত আকৌ 99% কাম সম্পূৰ্ণ হৈ গৈছে, মাত্ৰ 1% কাম কমপ্লিট হ'বলৈ বাকী আছে, কিন্তু এতিয়াও কামবিলাক সম্পূৰ্ণ হৈ উঠা নাই, এতিয়াও পানী যোগান ধৰিব পৰা নাই জল জীৱন মিছন আঁচনিৰ জৰিয়তে। কৰবাত বাৰু পানী দিছে সেইটো বেলেগ কথা, কিন্তু প্ৰায় সংখ্যক জেগাতেই জল জীৱন মিছন আঁচনিৰ জৰিয়তে পানী এতিয়ালৈকে দিব পৰা নাই। তো ইয়াৰ মেইন কাৰণ কি? ইয়াৰ মেইন কাৰণ হৈছে অসম চৰকাৰে জল জীৱন মিছন আঁচনিৰ পুঁজিৰ ধন মুকলি কৰি দিয়া নাই, যাৰ কাৰণে নেকি ঠিকাদাৰসকলে কামসমূহ ৰখাই থ'ব লগা হৈছে, যাৰ কাৰণে নেকি ঠিকাদাৰসমূহে কামখিনি ৰখাই থৈ দিছে। যেতিয়া পেমেণ্ট পাব তেওঁলোকে তেতিয়াহে জল জীৱন মিছন আঁচনিৰ কাম কাজ সম্পূৰ্ণ কৰিব। এতিয়া সেই সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰি দিলে যে এতিয়া হেনো নিম্ন পৰ্যায়ত বোলে ছাৰ্ভে চলিব জল জীৱন মিছন আঁচনিৰ কাম কাজবিলাকৰ, আৰু কোনোবাই যদি টকা খাই জল জীৱন মিছন আঁচনিৰ কাম কাজ কৰিছে তেখেতক পইচা দিয়াটো পাছৰ কথা, তেখেতৰ ওপৰত কুইকলি একশ্যন লোৱা হ'ব, তেখেতক জেললৈ প্ৰেৰণ কৰা হ'ব। গতিকে
আগতে যিসকল নেকি ঠিকাদাৰে হাল্লা চিল্লা কৰি আছিলে যে আমাক ন্যায় লাগে, আমাক যি নেকি জল জীৱন মিছন আঁচনিৰ বাকায়া ধন আছে সেয়া ঘূৰাই লাগে, কিন্তু এতিয়া কি কৰি দিলে আপোনাৰ সেয়া অসম চৰকাৰৰ ফালৰ পৰা নিয়মটো অকণমান চেঞ্জ কৰি দিলে। যদিহে আপোনাৰ মানে সেই আৰু জল জীৱন মিছন আঁচনিৰ কাম কাজ কৰোঁতে কোনোবাই যদি 1 টকাও খাইছিলে তেখেতক সেই বাপেকে এতিয়া ধৰি নিব। পাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নলবাৰীৰ পৰা। নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে নলবাৰীত হেনো এখন নিৰ্মাণ কৰা হ'ব 8 বিঘা মাটিত এখন বন্য অৰণ্য। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে নলবাৰী চহৰৰ মাজমজিয়াত 8 বিঘা মাটিত এখন বন অৰণ্য গঢ়িম, এইখনৰ নাম ৰাখিম মায়াবিনী। এই বন অৰণ্যৰ সন্মুখত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি থাকিব। কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। জুবিন গাৰ্গৰ গীতৰ এক সংগ্ৰহালয়ও স্থাপন কৰিব বুলি জনাইছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। তো আপোনালোকে এয়া পলিটিক্স বুলিয়েই কওক বা আপোনালোকে এয়া পাব্লিচিটি ষ্টাণ্ট বুলিয়েই কওক, কিন্তু জুবিন দাৰ কাৰণে যে কিবা এটা কৰিবলৈ আগ্ৰহী হৈছে সেইটো ভাল লাগিছে। জুবিন দাৰ কাৰণে এতিয়া তেওঁলোকে এটা মিউজিয়াম নিৰ্মাণ কৰিব, জুবিন দাৰ প্ৰত্যেকটো বস্তু সংগ্ৰহ কৰিব, আৰু তাৰ উপৰি তো তেওঁলোকে কৈছে যে মানে সেই স্থানত যি স্থানত নেকি মানে নিৰ্মাণ কৰিব বুলি কৈছে বন অৰণ্য, তাত এটা দীঘল মানে ডাঙৰ প্ৰতিমূৰ্তিও নিৰ্মাণ কৰিব বুলি জনাইছে। গতিকে সেই বস্তুটো আটাইতকৈ বেছি ভাল লাগিছে। পাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে আমাৰ ভাৰতবৰ্ষত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ দেহত এক নতুন ৰঙা ৰঙা ঘামুচিৰ সদৃশ ফুঁহা দেখিবলৈ পোৱা গৈছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ দেহত ঘামুচিৰ সদৃশ সৰু সৰু ফুঁহাসমূহ দেখিবলৈ পোৱা গৈছে। ডাঙৰ মানুহৰ দেহত দেখিবলৈ পোৱা নাই, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ দেহত দেখিবলৈ পোৱা গৈছে। এতিয়া এইটো কি হয় একজেক্টলি ধৰিব পৰা নাই, তো যাৰ কাৰণে অকণমান চিন্তনীয় বিষয় হৈ পৰিছে। আপোনালোকৰ ঘৰৰ সৰু ল'ৰা ছোৱালীৰ দেহতো যদি এনেকৈ সৰু সৰু ফুট ঘামুচিৰ নিচিনাকৈ ৰঙা ৰঙাকৈ গুটি ওলায়, তেন্তে শীঘ্ৰেই আপোনালোকে ডাক্তৰৰ পৰামৰ্শ ল'ব। নিজেই যিকোনো উস্তাদি মাৰি যিকোনো আপোনালোকে চিকিৎসা নকৰিব, পৰাপক্ষত আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'ব, কিয়নো এইটো কি হয়, কি বেমাৰ হয় এতিয়ালৈকে ধৰা পৰা নাই। আমাৰ অসমত ওলাইছে, অসমৰ লগতে ভাৰতবৰ্ষৰ বহু মানুহৰ দেহত এই বেমাৰটো দেখা দিছে। গতিকে কি বেমাৰ বা হয় কোনেও গম পোৱা নাই। গতিকে নিজৰ ফালৰ পৰা একো ঔষধ পাতি ব্যৱহাৰ নকৰিব, পৰাপক্ষত আপোনালোকে কি কৰিব, ডক্তৰৰ কনচাল্ট ল'বগৈ। পাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। জুবিন দাই গছ ভাল পাইছিল। জুবিন দাই অসম চৰকাৰে যে গছ কৰ্তন কৰি আছিলে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছিলে। জুবিন দাই কৈছে যে গছ নকটাকৈও ৰাস্তা নিৰ্মাণ কৰিব পৰা যায়, গছসমূহ কাটিব নালাগে। এফালে গছ ৰোপণ কৰিছে, আনফালে গছ কাটিছে। গতিকে এইটো কেতিয়াও মানে এটা ভাল চৰকাৰৰ লক্ষণ হ'ব নোৱাৰে বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক কটাক্ষ কৰি জুবিন গাৰ্গে বহুদিনৰ আগতেই ষ্টেটমেণ্ট দি ৰাখিছে। এতিয়া সেই সময়তে খবৰ ওলাই পৰিছে যে জুবিন দা মৃত্যু হোৱাৰ পাছতেই দীঘলী পুখুৰীৰ পাৰৰ যিমানখিনি গছপুলি আছিলে গোটেইখিনি কাটি তহিলং দিলে বুলি খবৰ ওলাই পৰিছে। আৰু এই কথা জনাইছে ৰবি শৰ্মা দাই। ৰবি শৰ্মা দাই কৈছে জুবিন গাৰ্গক ঢুকুৱাৰ লগে লগে দীঘলী পুখুৰীৰ পাৰৰ গছ কেইডাল কাটি পেলালে। জুবিনক ভাল পাওঁ বুলি ক'লে মানে এনেই ক'লে নহ'ব। অন্তৰৰ পৰা জুবিনক ভাল পোৱা সকলে কেতিয়াও গছ কাটিব নোৱাৰে, হয় নহয়? তো চৰকাৰে জুবিন গাৰ্গক ভাল পাওঁ বুলি কৈছে, হয়, সেইটো আমি বিশ্বাস কৰিছোঁ। যদি জুবিন গাৰ্গক প্ৰকৃততে ভাল পায়েই তেন্তে কিয় গছসমূহ কাটি ধ্বংস কৰিছে? কিয় মানুহে বাৰে বাৰে আপোনালোকক অনুৰোধ কৰাৰ পাছতো আপোনাৰ সেই কি বুলি কয় বম ফটকাসমূহ এইবাৰ দেৱালীত ফুটাবলৈ দিছে? তো এইবিলাক একোটা বৃহৎ ৰহস্য। পাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অযোধ্যাৰ পৰা। খবৰ ওলাই পৰিছে এইবাৰ দেৱালীত অযোধ্যাত একেলগতে 26 লাখ বন্তি প্ৰজ্বলন কৰি ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। দীপাৱলী উপলক্ষে 56টা ঘাটত কৰা হৈছিলে আৰতি। ভক্তি ৰসত বুৰ গ'ল গংগাৰ পাৰ। মানে এইবাৰ দেৱালী উদযাপন কৰিছে অযোধ্যাত, আৰু অযোধ্যাত প্ৰায় 26 লাখ বন্তি একেলগতে জ্বলাই ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। তো আমাৰ তৰফৰ পৰা অযোধ্যাবাসী ৰাইজক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিলোঁ। পাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। সোণাপুৰৰ জুবিন দাৰ সমাধি ক্ষেত্ৰৰ নাম হ'ব এতিয়া জুবিন ক্ষেত্ৰ। গৰিমা বৌয়ে কৈছে যে জুবিন দাৰ নামৰ সৈতে বা সোণাপুৰৰ সেই সমাধি ক্ষেত্ৰটিক আমি সমাধি ক্ষেত্ৰ হিচাপে বা অন্যান্য নামেৰে আমি জানিব বিচৰা নাই। তো যাৰ কাৰণে নেকি গৰিমা বৌয়ে প্ৰস্তাৱ দিছিলে যে সমাধি ক্ষেত্ৰৰ নামৰ পৰিৱৰ্তে জুবিন ক্ষেত্ৰ কৰিব লাগে, আৰু তাৰ পাছত সেই প্ৰস্তাৱটি গ্ৰহণ কৰিছে। এতিয়া জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নাম হ'ব জুবিন ক্ষেত্ৰ। গতিকে নেক্সট বাৰৰ পৰা আপোনালোকে সোণাপুৰৰ সমাধি ক্ষেত্ৰৰ বিষয়ে যদি কিবা লিখিবলৈ হয়, কিবা ক'বলৈ হয়,
সমাধি ক্ষেত্ৰ বুলি নকব জুবিন ক্ষেত্ৰ বুলি কব যাতে সেই স্থানটোৰ নামটো এটা মানে আইডেন্টিফাই হৈ যায় সকলোৰে মাজত পৰিচিত হৈ যায় তো এইখিনিতে আকৌ জুবিন ক্ষেত্ৰৰ ওপৰতে খবৰ লাই পৰিছে গৌৰিমা বৌয়ে কৈছে যে জুবিন ক্ষেত্ৰলৈ গলে জুবিনক অনুভৱ কৰিব পাৰিব লাগিব প্ৰকৃতি আৰু প্ৰযুক্তি দুয়োটাকে জুবিন ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব নতুন প্ৰজন্মই তাত সোমালে যাতে জুবিনক বিচাৰি পায় তেনেকুৱা ব্যৱস্থা কৰা হ'ব জুবিনে ব্যৱহাৰ কৰা প্ৰতিটো সামগ্ৰী আমি তাতে ৰাখিম মাটি কিমান ঠিক হলেই ডিজাইন প্ৰস্তুত কৰিব পৰা যাব বুলি জনাইছে সমাধি বা স্মৃতি শব্দৰ সলনি নামাকৰণ কৰা হ'ব এইবাৰ জুবিন ক্ষেত্ৰ নামেৰে মানে সমাধি স্মৃতি এইবিলাক নামেৰে নামাকৰণ কৰাৰ পৰিৱৰ্তে জুবিন ক্ষেত্ৰ ৰূপে নামাকৰণ কৰিব বুলি কৈছে সোণাপুৰৰ জুবিনদাৰ সমাধি ক্ষেত্ৰৰ নাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ 2025 চনত আমি আমাৰ মাজৰ পৰা এনেকুৱা বহু মানুহ হেৰুৱালো যিবিলাক খুবেই গুৰুত্বপূৰ্ণ আছিল একেবাৰে অন্তিমত আমি জুবিনদাক হেৰুৱালো তাৰ পাছত এতিয়া খবৰ ওলাইছে বলিউডৰ এজন জনপ্ৰিয় অভিনেতা যিজনে নেকি 350 খনতকৈও অধিক সিনেমা কৰিছিলে এজন কমেডি এক্টৰ যিজনৰ নেকি 85 বছৰ বয়সত মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে তেখেতৰ নাম হৈছে গোবৰ্ধন আসৰানী তো তেখেতৰ মৃত্যু হয় 85 বছৰ বয়সত তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰেই কামনা কৰিছো চাওকচোন এইবাৰ কিমান মানুহক লৈ গ'ল প্ৰকৃতিয়ে আপোনাৰ হেয়া বহু কেইজনৰ মানে মৃত্যু হৈছে এই 25 চনত তো সকলোৰে আত্মাৰ চিৰশান্তি কামনা কৰিছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে জুবিনদাৰ মৃত্যু হোৱাৰ পাছত গোটেই অসমৰ ৰাইজ শোকত ডুব গৈ আছে কিন্তু সেই সময়তে যোৱাকালি গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গ'ল কিছু যুৱকে জুবিনদাৰ আৰু শোকৰ মাজতো মদ খাই মাতাল হৈ বম ফটাকা ফুটাই আছে অৱশ্যে এইবাৰ যোৱাবাৰৰ তুলনাত কম কিন্তু তাৰ পাছতো একাংশ মাতাল ল'ৰা ছোৱালী এই কাৰ্যবিলাক কৰি আছে তো যোৱাকালি সেই যুৱক কেইজনে বম ফটাকা ফুটোৱা দেখি প্ৰতিদিন টাইমৰ এজন সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলে আৰু এই কেইজন যুৱকে মিলি তো সাংবাদিকজনক গুৰুতৰভাৱে প্ৰহাৰ কৰে উৎসুত একদম ফালি পঠিয়াই বাপেকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ ইউটিউবাৰ মধুস্মিতাৰ ওপৰত ওলাইছে ইয়াৰ পাছৰ খবৰটো আপোনালোকে জানো চিনি পায় নে নাপায় লাখটকীয়া বাইদেউ বুলি কয় তো জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ তেখেত গৈছিলে বা জুবিন ক্ষেত্ৰলৈ তেখেত গৈছিলে সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ দেওবাৰৰ দিনাখন আৰু বন্তি প্ৰজ্বলন কৰি থকা এজন যুৱকক লগত তেখেতে মানে বেয়া ব্যৱহাৰ কৰে আৰু তাৰ পাছতে হাই হুলস্থুল কাজিয়া হয় আৰু অৱশেষত ইউটিউবাৰ গৰাকীক এৰেষ্ট কৰি লৈ যাবলগীয়া হয় প্ৰশাসনৰ ফালৰ পৰা তেখেতে মানে ইমানেই উদ্ভণ্ডালি কৰিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইকেইদিন এটা ভিডিঅ' খুবেই ভাইৰেল হৈ আছে আৰু ভিডিঅ'টো হৈছে ৰাহুল গান্ধীৰ বৰ্তমান সামাজিক মাধ্যমত বিজেপি পাৰ্টিৰ ফালৰ পৰা ৰাহুল গান্ধীক ট্ৰোল কৰি থকা দেখা পোৱা গৈছে অৱশ্যে মই ভিডিঅ' ফুটেজটো বিচাৰিছিলো নাপালো কিন্তু আপোনালোকক জনাই দিছো একচুৱেলি সেই ভিডিঅ' ফুটেজটোত আছিল কি ৰাহুল গান্ধীয়ে অসমলৈ আহিছিলে জুবিনদাক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে আৰু সবচে বেছি মোৰ ভাল লাগিছে কি বাৰু জানেনে মই কোনো পলিটিক্যাল পাৰ্টিক সাপোৰ্ট নকৰো কোনো পলিটিচিয়ানক মই সাপোৰ্ট নকৰো কিন্তু ৰাহুল গান্ধীৰ এইবাৰ এই কাৰ্যটোক ভাল লাগিলে এই কাৰণে কাৰণ ৰাহুল গান্ধীয়ে জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ আহি বা জুবিনদাক শ্ৰদ্ধাঞ্জলি দিবলৈ আহি এটাও পলিটিক্যাল ওয়াৰ্ড তেখেতে নকলে পলিটিক্যাল মানে পলিটিক্সৰ লগত জড়িত তেখেতে এটা ওয়াৰ্ড নকলে সেই বস্তুটো বিৰাট ভাল লাগিলে যিটো সময়ত নেকি বিভিন্ন নেতাই নিজৰ প্ৰচাৰ বৃদ্ধি কৰিবৰ কাৰণে লগত 100-150 কেমেৰা লৈ ফুৰে সেই সময়ত ৰাহুল গান্ধী হৈছে বিৰোধীৰ দলপতি তো মানে নেক্সট তেখেত পিএম বুলি ক'ব পাৰি নেক্সট পিএম মানে বিৰোধীৰ দলৰ তেখেত নেক্সট পিএমৰ প্ৰাৰ্থী গতিকে তেনে এজন ব্যক্তিয়ে নিজৰ প্ৰচাৰটো বিচাৰিলেহেঁতেন কিন্তু লগৰ দুই এজন বন্ধুৱে কেমেৰা তুলিবলৈ চেষ্টা কৰিছিলে যদিও তেওঁলোকক মানা কৰিলে যে কেমেৰাত কৰিব নালাগে তো মই নন পলিটিক্যাল কামত আহিছো ইয়াতে পলিটিক্স ইনক্লুড কৰিব নালাগে কিন্তু মানে বিজেপি পাৰ্টিয়ে বা বিজেপিৰ যিসকল মানুহ আছে তেওঁলোকে ইয়াতে খুচৰি পলিটিক্স উলিয়াই পেলাইছে তেখেতে যেতিয়াই নেকি ফ্লাইটৰ পৰা নামি আহিছিলে ফ্লাইটৰ পৰা নামি আহোঁতে কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে তেখেতক গামোচা পৰিধান কৰিছিলে প্ৰথমতে 3-4খন তেখেতে গামোচা পৰিধান কৰিলে গামোচা পৰিধান কৰি হোৱাৰ পাছত তেখেতে গামোচাকেইখন এনেকৈ হাতত লৈ পিনি যাব লওঁতে আন এজন ব্যক্তিয়ে তেখেতক গামোচা পৰিধান কৰিবলৈ আহিলে আৰু তেখেতে কি কৰিলে গামোচাখন পৰিধান নকৰি হাতেৰে লৈ ললে সেইটো বাৰু বেয়া কাম কৰিছে সেইটো নিন্দনীয় বুলি ক'ব পাৰি কিন্তু তেখেতে কি কৰিলে প্ৰথম অৱস্থাত 4-5খন গামোচা পৰিধান কৰিলে তেখেতে গামোচাখিনি এনেকৈ উলিয়াই হাতেৰে লৈ যাবলৈ লওঁতে আন এজন ব্যক্তিয়ে গামোচাখন পৰিধান কৰিবলৈ আহোঁতে তেখেতে মানে মাথাটো বুৱাই নিদিলে তেখেতে গামোচাখন হাতত ৰাখি থলে এতিয়া বিজেপি কৰ্মকৰ্তা বা বিজেপি পাৰ্টিয়ে তেখেতক সাংঘাতিক ৰকমে ট্ৰোল কৰিছে এই কাৰ্যক
কিন্তু আমি যদি অকণমান আগলৈ ঘূৰি যাওঁ যেতিয়া নেকি অমিত শ্বাহ ডাঙৰীয়াদেৱ আমাৰ অসমলৈ আহিছে তো আমি অকণমান যদি আগলৈ ঘূৰি যাওঁ তেনে দেখা পাম অমিত শ্বাহ ডাঙৰীয়াদেৱেতো এখনো গামোচা নিপিন্ধিলে হিমন্ত বিশ্ব শৰ্মাদেৱে গামোচা পিন্ধাবৰ কাৰণে ৰৈ আছে হাতেদি এনেকৈ থাপ মাৰি লৈ ল'লে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱে গামোচা পিন্ধাবৰ কাৰণে লৈ আছে থাপ মাৰি লৈ ল'লে মানে কিবা এটা এনেকৈ বস্তু থাপ মাৰি 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 লৈ গৈছে গতিকে সেই বস্তুবিলাকো চাব লাগে ন তো যিটো বস্তুক নেকি অসন্মান কৰিছে অসমীয়া জাতিটোক যোনে নেকি অসন্মান কৰিছে সেয়া বিজেপিয়ে কৰক বা কংগ্ৰেছে কৰক আঙুলিয়াই দিব লাগে বছ চিধা কথা সেইটোৱে মোৰ কথা সেইটোৱে যে আমি যদি সেই বস্তুটোক দুখ পাইছোঁ আমাৰ আত্মসন্মানত যদি লাগিছে তেনে আমি আঙুলিয়াই দিম যে এইটো ভুল কৰিছে বিজেপিয়ে হওক কংগ্ৰেছেই হওক ঘৰৰ মানুহেই হওক বা শত্ৰুৱেই হওক তো আপোনালোকে সেই কামটো কৰক তেতিয়াহে অসমৰ শুধৰণি হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এটা বিৰাটেই সাংঘাতিক খবৰ ওলাই পৰিছে দিলীপ শইকীয়া ডাঙৰীয়াদেৱে কৈছে জুবিন দাৰ ন্যায় বিচাৰি চৰকাৰক হেঁচা দিব এতিয়া বিজেপিয়ে ন্যায়ৰ দাবীৰে 22 অক্টোবৰৰ পৰা দলটোৱে আৰম্ভ কৰিব ন্যায়িক যাত্ৰা মানে মই পাগল হমা মোৰ বেছি দিন নাই মই কসমছে কৈছোঁ মই আপোনালোকক আজি এটা কথা চিৰিয়াছলি কৈছোঁ মই যদিহে মানে ছ'চিয়েল মিডিয়াৰ লগত জড়িত থকা এজন ব্যক্তি নহ'লোহেঁতেন মানে মোৰ উপাৰ্জনৰ পথ যদি ছ'চিয়েল মিডিয়া নহ'লহেঁতেন মই মানে কসম খাই কৈছোঁ মই ফেচবুকটো ব্যৱহাৰ কৰিবলৈ বাদ দিম মই ইউটিউব ব্যৱহাৰ কৰা বাদ দিলোঁ জাষ্ট মই ভিডিঅ' আপলোড কৰিবৰ কাৰণে ইউটিউব ব্যৱহাৰ কৰোঁ কিয় কাৰণ আজিকালি ইউটিউবত ইমানেই গেলা মানে বস্তু লাভ কৰিবলৈ মানে লৈছোঁ তাত শিকিবলগীয়া বা তাত কিবা চাবলগীয়া বস্তু একোৱেই নাথাকে যাৰ কাৰণে জাষ্ট মই ইউটিউবত ভিডিঅ'টো আপলোড কৰিবৰ কাৰণেহে ইউটিউবটো ব্যৱহাৰ কৰোঁ বাকী সময়ত মই ইউটিউব ব্যৱহাৰ নকৰোঁ ঠিক তেনেকৈ ফেচবুকটোও তেনেকুৱা হৈছে মই যদি সংবাদ মাধ্যমৰ লগত জড়িত এজন ব্যক্তি নহ'লোহেঁতেন কসমছে কৈছোঁ মই ফেচবুক ব্যৱহাৰ কৰা বাদ দিলোহেঁতেন মানে কি খবৰবিলাক ওলাই মাথা নষ্ট হৈ যায় চাওক আপোনালোকে বিজেপি পাৰ্টীয়ে আপোনাৰ প্ৰতিবাদ সাব্যস্ত কৰিব চৰকাৰৰ ওপৰত চৰকাৰ কাই তেওঁলোকৰ ৰাজ্যটো তেওঁলোকৰ কেন্দ্ৰটো তেওঁলোকৰ তো প্ৰতিবাদ আমি কৰিছোঁ আমি চৰকাৰৰ এগেইনষ্টত কৰিছোঁ এতিয়া চৰকাৰে চৰকাৰৰ এগেইনষ্টত প্ৰতিবাদ কৰিব হাই ৰে বাপ্পা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কলকাতাৰ পৰা তো আপুনি বাৰু কলকাতাত কেতিয়াবা গৈছেনে কমেণ্ট ছেকশ্যনত জনাবচোন কেতিয়াবা যাব কলকাতালৈ কলকাতাৰ অৱস্থা ইমানেই বেয়া নহয় কলকাতাৰ ৰাস্তা ঘাই পথ ক'ৰবাত ভাল বাৰু একেবাৰে বেয়া নহয় একটা চাইডে ভাল একটা চাইডে বেয়া এনেকুৱা ধৰণৰ আৰু কিছু জেগাত বেয়া কলকাতাৰ ৰাস্তা ঘাই পথ মমতা বেনাৰ্জীয়ে কি যুক্তি দৰ্শাইছে বাৰু আপোনালোকে জানেনে কলকাতাৰ ৰাস্তা বেয়া হোৱাৰ কাৰণে মমতা বেনাৰ্জীয়ে কৈছে যে বিজেপি পাৰ্টীৰ নেতাসকলে 40খন 50খনকৈ বাহন লৈ যায় যাৰ কাৰণেনো কলকাতাৰ ৰাজপথ বেয়া হৈছে হাই আল্লাহ মানে হে প্ৰভু কি কম আৰু মই মানে মোৰ ভাষা নাইকিয়া গৈছে পলিটিচিয়ানসকলে আমাক সকলোকে মিলাই মুঠতে পাগল বনাই আছে আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে জুবিন দাই মাজুলীক লৈ এটি গীত ৰচনা কৰিছিলে মাজুলীতে এজনী ছোৱালীয়ে দুখ পালে তো আপুনি গানটো নিশ্চয় চাগে আপোনালোকে শুনিছে হয়নে নহয় তো এতিয়া জুবিন দাক শুৱৰণি বা শ্ৰদ্ধাঞ্জলি জনাই মাজুলীৰ পৰা খবৰ ওলাই পৰিছে হিয়াৰামঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত হ'ব এইবাৰ মাজুলী যুৱ সমন্বয়ক কৃষ্টি সংঘৰ ৰাসলীলা তো এইবাৰ মাজুলী যুৱ সমন্বয়ক কৃষ্টি সংঘৰ ৰাসলীলাত কোনো ধৰণৰ টিকটৰ ব্যৱস্থা নকৰে পুৰা অপেন হ'ব অপেন ফিল্ডত এবাৰ ৰাস হ'ব বুলি জনাইছে তো আপোনালোকে ৰাস চাবলৈ যাব এবাৰ চাই আপোনালোকে ভাল পাব এইবাৰ ৰাস ফ্ৰী হ'ব মাজুলীত চব ৰাস নহয় কিছু ৰাস ফ্ৰী হ'ব তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম